নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি চৰকাৰৰ ফালৰ পৰা আহিছে এটা ডাঙৰ মন্তব্য। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন। মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও। ভোট অনুসৰিয়ে উন্নয়ন কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াই। মিয়া এলেকাত এতিয়াৰ পৰা আৰু কোনো ধৰণৰ উন্নয়ন নকৰে বিজেপি চৰকাৰে। ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন। ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ। বিজেপি বিধায়ক কমলাক্ষ পুৰকায়স্থৰ ডাঙৰ মন্তব্য। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন। মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও। কোনো ধৰণৰ আঁচনি মিয়া এলেকাত দিয়া নহ'ব। ভোট অনুসৰিয়ে উন্নয়ন কৰা হ'ব এতিয়াৰ পৰা। বিজেপি বিধায়ক কমলাক্ষ পুৰকায়স্থৰ ডাঙৰ মন্তব্য। ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, বিজেপিৰ তৃতীয় কাৰ্যালয়ত অধিক সাৱধান হ'ব লাগিব বাংলাদেশী মিয়া। মুখ্যমন্ত্ৰীয়ে কৰিলে এটা বিস্ফোৰণ মন্তব্য। ইতিমধ্যে ভৰি ভাঙি দিলোঁ, এইবাৰ মিয়াৰ কঁকাল ভাঙিম। অসমৰ মন্দিৰ বনাঞ্চল দখল কৰা মিয়াৰ এইবাৰ নিস্তাৰ নাই। লাভ জেহাদ আৰু আন অপৰাধ কৰা বাংলাদেশী মিয়াক এইবাৰ সাৱধান হ'ব লাগিব। অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে এইবাৰ মই কি কৰিম। বেদখল মুক্ত কৰা হ'ব 10 লাখ একৰ ভূমি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মুছলমানৰ ভোট আমি বিচৰা নাই আৰু তেওঁলোকে নিদিয়েও। বাংলাদেশী মিয়াক সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ তৃতীয় কাৰ্যালয়ত অধিক সাৱধান হ'ব লাগিব বাংলাদেশী মিয়া। ইতিমধ্যে ভৰি ভাঙি দিলোঁ, এইবাৰ মিয়াৰ কঁকাল ভাঙিম বুলি বিস্ফোৰণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, প্ৰথমটো নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাও পৰাজিত হৈছিল। জ্ঞানেশ্বৰী বৰাই কি কৈছে জানক। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে এইবাৰ জ্ঞানেশ্বৰী বৰাই। প্ৰথমটো নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাও পৰাজিত হৈছিল। মই প্ৰথমটো নিৰ্বাচনত পৰাস্ত হৈছোঁ। হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে প্ৰথমবাৰ 29,318টা ভোট। কিন্তু ইয়াৰ বিপৰীতে মই লাভ কৰিছোঁ 52,792টা ভোট। মই প্ৰথমটো নিৰ্বাচনৰ তুলনাত হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি ভোট পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিছে 2 বাৰৰ বিধায়কৰ সৈতে। মই আকৌ নিৰ্বাচন খেলিছোঁ 7 বাৰ শাসন কৰা এটা পৰিয়ালৰ সৈতে। মই আপোচবিহীনভাৱে বিৰোধী শক্তিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিলোঁ। আমাৰ ভুল হ'ব পাৰে, কিন্তু প্ৰতিটো ভুলৰ পৰা শিকি যাম। সামাজিক মাধ্যমত বিশেষ ভিডিঅ' জ্ঞানেশ্বৰী বৰাৰ। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে জ্ঞানেশ্বৰী বৰাই। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, 12 মে'ত হ'ব হিমন্ত চৰকাৰৰ শপত গ্ৰহণ। 9 মে'ত NDAৰ সকলো জয়ী প্ৰাৰ্থী আহিব গুৱাহাটীলৈ। অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 9 মে'ত অসমত উপস্থিত হ'ব পৰ্যবেক্ষক JP নাড্ডা। লগতে ৰাজ্যত উপস্থিত হ'ব সহ-পৰ্যবেক্ষক নয়াব সিং চৈনী। 10 মে'ত অনুষ্ঠিত হ'ব বিজেপিৰ বিধানীয় দলৰ বৈঠক। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। কোন কোন বিধায়কে স্থান পাব হিমন্তৰ মন্ত্ৰীসভাত? বিজেপি অগ BPFৰ কাৰ কাৰ নাম চৰ্চাত? কোন কোন নতুন মুখে স্থান পাব হিমন্তৰ মন্ত্ৰীসভাত? অজন্তা নেওগ, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, ৰণোজ পেগু, অশোক সিংখল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, হিতেন্দ্ৰ নাথ গোস্বামী, পল্লৱ লোচন দাস, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, তুলিৰাম ৰংহা, পদ্ম হাজৰিকা, তৰংগ গগৈ, মানৱ ডেকা, অতুল বৰা, শিউলি মহিলাৰী, ভৱেশ কলিতা। 2 এদিনতে স্পষ্ট হ'ব কোন 18 বিধায়কৰ কাৰ কাৰ ভাগ্য ফুলে। 12 মে'ত হিমন্ত চৰকাৰৰ শপত গ্ৰহণ। 9 মে'ত অসমত উপস্থিত হ'ব পৰ্যবেক্ষক JP নাড্ডা। তেওঁৰ লগতে আহিব ৰাজ্যত সহ-পৰ্যবেক্ষক নয়াব সিং চৈনী।